কা বলবৎ হ'লে অসমত চাকমা আৰু যি হাজং জনগোষ্ঠীৰ লোকসকল আছে সেই লোকসকলক পুনৰ সংস্থাপিত কৰা হ'ব। এই মন্তব্য আগবঢ়াইছে কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুৱে আৰু ইয়াৰ পিছতে কিন্তু সমগ্ৰ অসম জুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। দল সংগঠনে তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু এই মুহূৰ্তত মোৰ লগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত আছে। পোনে পোনে তেওঁলোকৰ পৰা তেওঁলোকৰ যি প্ৰতিক্ৰিয়া সেই প্ৰতিক্ৰিয়া জানিব খুজিম। কি ক'ব এই মুহূৰ্তত? চাওক, প্ৰথমটো কথা, আমি কিৰণ ৰিজিজু ডাঙৰীয়াই যোৱাকালি যি কথা কৈছে যে তাত আন্তঃৰাজ্যিক পাৰ্বত্য থকাৰ কাৰণে কাখন হ'লেও তাত যি হ'ব চাকমা, ৰিয়াং, হাজং সেই আদি জনগোষ্ঠীয় লোকসকলক তেওঁলোকে তাত কোনো কাৰণত নাগৰিকত্ব নিদিয়ে। সেই নাগৰিকত্বসকলক তেওঁ পোনপটীয়াকৈ কৈছে যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগত আলোচনা কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত তেওঁ আলোচনা কৰিছে, কৰি পেলাই অসমত তেওঁলোকক নাগৰিকত্ব দিয়াৰ কথা তেওঁলোকে গোপন বুজাবুজি কৰিছে। আচলতে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে তেওঁৰ এই কথাক তীব্ৰ বিৰোধিতা কৰিছোঁ। গতিকে তেওঁ এই কথাটো উঠাই লওক আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ স্পষ্টীকৰণ দিয়ক, তেওঁলোকে কি গোপন বুজাবুজি কৰিছে। আচলতে অসমখন কাৰো পৈতৃক সম্পত্তি নহয়, যে কাৰোবাৰ এখন খোলা ডাষ্টবিন নহয় যে যেতিয়া যাৰ মন গৈছে আহিছে গৈছে, যাৰ মন গৈছে আহিছে, ইয়াত থাকিব গুচি যাব, তেনেকুৱা অসম নহয়। আৰু অসমৰ ৰাইজ মনে মনে নাথাকে তেতিয়া, আৰু ইয়াৰ তীব্ৰ আন্দোলন হ'ব। গতিকে কিৰণ ৰিজিজু ডাঙৰীয়াই কিয় ক'লে, কি কাৰণত ক'লে, কি স্বাৰ্থত ক'লে, কি ৰাজনীতিত ক'লে, এই কথা স্পষ্টীকৰণ দিয়ক আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ এতিয়ালৈকে একো এই বিষয়ত স্পষ্টীকৰণ দিয়া আমাৰ আমি দেখা নাই। গতিকে অতি সোনকালে ইয়াৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টীকৰণ দিয়ক। আৰু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আমি কিৰণ ৰিজিজু ডাঙৰীয়াক সকীয়াই দিছোঁ, অসম বিৰোধী এনেকুৱা মন্তব্যৰ পৰা আপুনি আঁতৰি থাকক, অন্যথা কিন্তু আপুনি তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হ'ব। চাওক, অসমখনৰ বিষয়ে আজি ভাৰতৰ বিভিন্ন ৰাজ্যসমূহৰ উপৰিও 1951 চন মানি ল'লে আৰু অসমে মানি ল'লে 1971 চন। অসমে 1971 চন মানি লোৱাৰ পিছত তাৰ পিছতো যদি আমি স্বাধীনতাৰ 20 বছৰ পিছলৈকে আমি মানি ল'লোঁ, সেই বিদেশীসকলক আমি ল'লোঁ। আকৌ 1971 চনৰ পিছৰ লাগিলে সেয়া হাজঙে হওক, সেয়া ৰিয়াঙে হওক, যি জনগোষ্ঠীয়ে নহওক বা যি বাংলাদেশীয়ে নহওক কিয়, অসমীয়া ৰাইজে অসমৰ জনগণে কোনো কাৰণত মানি ল'ব নোৱাৰে। আমি কিৰণ ৰিজিজু ডাঙৰীয়াক সকীয়াই দিছোঁ, আপোনালোকৰ এই চিন্তা চৰ্চা আপোনালোকে দূৰত ৰাখক। আপোনালোকৰ তাত আন্তঃৰাজ্যিক পাৰপত্ৰ আছে, সেইকাৰণে আপোনালোকৰ তাত কাখনে বলবৎ নহয়। আমি জানো, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আমাৰ জন্মলগ্নৰ দাবী আছিলে যে আমাক আন্তঃৰাজ্যিক পাৰপত্ৰ লাগে, ইনাৰ লাইন পাৰ্মিট লাগে। ইনাৰ লাইন পাৰ্মিট কিয় লাগে এতিয়া অসমৰ ৰাইজে বুজিছে, ভাৰতৰ ৰাইজে বুজিব লাহে লাহে যে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইনাৰ লাইন পাৰ্মিট কিয় বিচাৰি আছিলোঁ। চাওক, ইনাৰ লাইন পাৰ্মিট থকাৰ কাৰণে আজি কিৰণ ৰিজিজু ডাঙৰীয়াই তেনেকৈ ক'ব পাৰিছে। আৰু তেওঁলোকে কৈছে যে তেওঁলোকে চিন্তা চৰ্চা কৰিছে, ক'ৰবাত মাটি চাইছে। আৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ পৈতৃক সম্পত্তি নেকি? অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগত তেওঁ আলোচনা কৰিলে অসমৰ মাটি পাব। গতিকে এই কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ আৰু তীব্ৰ বিৰোধিতা কৰিছোঁ। নিশ্চয়কৈ আচলতে এইদৰে কলিয়াবৰৰ যি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতি আছে, সেই জিলা সমিতিয়ে কিন্তু এইদৰে কিৰণ ৰিজিজুৰ মন্তব্যক তীব্ৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকে কঠোৰ ভাষাৰে আচলতে সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে।